ইতিমধ্যে যদি গম পাইছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি সকলো কলেজতে দিয়া হৈ আছে। তো আমাৰ মহাবিদ্যালয় যিসমূহ ছেমি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট যেনেকুৱা BBA, BCA বিভাগ আৰু MLT সেইসমূহক এতিয়া মুখ্যমন্ত্ৰীয়ে আগতে জনাইছিলে নটিচ দি যে সকলোকে দিয়া হ'ব, কিন্তু এতিয়া BBA, BCA সমূহক দিয়া নাই। যোৱাকালি এখন নটিচ আহিছে য'ত কৈছে ছেমি গভৰ্ণমেণ্টক দিয়া নহয়। আৰু আগতে যোন প্ৰথম নটিচ আছিলে তাতে BBA, BCA সকলোকে ধুনীয়াকৈ মেনশ্যন কৰা আছিলে। এই আজি মই পদক্ষেপ লৈছোঁ মোৰ ডিপাৰ্টমেণ্টৰ যিসমূহ ভণ্টি বা মোৰ সমনীয়া আছে তেখেতসকলৰ হৈ মই বিচাৰোঁ যিহেতু সকলোকে দিয়া হৈছে আমাৰ ছেমি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টকো অলপ এই সুযোগটো দিয়া যেন মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে আমাৰ অসমৰ যিসমূহ ছেমি গভৰ্ণমেণ্ট আছে তেওঁলোককো নিযুত মইনাৰ সুযোগটো দিয়া হওক, সকলো যাতে শিক্ষাৰ ক্ষেত্ৰত আৰু সা সুবিধা পাওক। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণা মেধি। মই ছেমি গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট হয়। মই বিভাগ ডিপাৰ্টমেণ্টৰ হয়। ৰঙিয়া মহাবিদ্যালয়ৰ মই ষ্টুডেণ্ট হয়। হ'লে মানে সকলো ডিপাৰ্টমেণ্টকে BA, BSc এইবিলাকক বিভাগ মানে মাইনা আঁচনি দিয়া হৈছে, কিন্তু বিভাগ হওক বা BBA, MLT এইবিলাকক দিয়া হোৱা নাই। আমিও বিচাৰোঁ যে আমিও মাইনা আঁচনি পাওঁ, কাৰণ চব ছোৱালীৰ দৰে আমিও কলেজত পঢ়োঁ, আমাকো সা সুবিধা লাগে। অহা যোৱাত আমাৰো প্ৰব্লেম হয়, কিতাপ বহি কিনিবলৈ আমাকো টকা লাগে। চ' সেইকাৰণে আমি বিচাৰোঁ যে আমাকো মাইনা আঁচনিটো দিয়ক। আৰু আমাক যেতিয়া মানে ফৰ্ম দিয়া হৈছিল আৰু চব 7টা ডিপাৰ্টমেণ্টত চব একেলগে বহাই কিনে ফৰ্মখন দিব বুলি কৈছিলে। চ' এতিয়া আৰু দিব খোজা নাই, চ' আমাকো লাগে আৰু সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এই অনুৰোধ জনাম যে বাকী যিকেইটা ডিপাৰ্টমেণ্টক মাইনা আঁচনিটো দিছে আমাকো যেন মাইনা আঁচনিটো তেওঁ প্ৰদান কৰে। মই BBA ফাৰ্ষ্ট টাইম হয়, এইবাৰ নতুনকৈ আহিছোঁ। মই ৰঙিয়া মহাবিদ্যালয়। আমাক নিযুত মইনা আঁচনি দিম বুলি কৈছিল, তাৰপাছত এতিয়া নিদিওঁ বুলি কৈছে। ত' সকলোৰে ঘৰত প্ৰব্লেম থাকে কিছুমান। আমি যে BBA কৰিছোঁ বুলি আমাৰ বহুত মানে পইচা আছে সেইটোতো নহয়। আমাকো লাগে, আমাৰ খৰচ থাকে, কিতাপ কিনিব লাগে, বহি কিনিব লাগে, সেইবোৰ বহুত প্ৰব্লেম আছে। চ' দিব লাগে আমাক যাতে সকলোকে দিয়ে, যেনেকৈ দিয়ে এইবোৰক দিছে আমাকো যাতে দিয়ে আৰু সেয়াই ক'ম মুখ্যমন্ত্ৰী ডাঙৰীয়াক।